শিশুক কাপোৰ পিন্ধোৱাৰ ক্ষেত্ৰত মানুহে বহুতো ভুল কৰে আমি সচৰাচৰ দেখিবলৈ পাই থাকোঁ গতিকে মই ভাবিলোঁ যে শিশুৰ কাপোৰৰ ওপৰত গৰম দিনত কি পিন্ধাব ঠাণ্ডা দিনত কি পিন্ধাব বেছিকৈ বৰষুণ দি থকা অৱস্থাত শিশুক কি পিন্ধাব জন্মৰ পিছত শিশুক কেনেকুৱা কাপোৰ পিন্ধাব লাগে 0 to 5 ইয়াৰ্ছৰ ভিতৰৰ শিশুৰ কাৰণে কেনেকুৱা কাপোৰ বেছিকৈ উপযোগী বা শিশুক কেনেকুৱা ধৰণৰ কাপোৰ মানে ধৰ উনি নে কটন নে কেনেকুৱা ধৰণৰ কাপোৰ শিশুক পিন্ধালে শিশুৱে কমফৰ্ট পায় এই গোটেই কথাবিলাক সামৰি পেলাই এটা দীঘলীয়া ভিডিঅ' বনাম বুলি ভাবিছোঁ সেইকাৰণে কাপোৰক লৈ A to Z মই এই গোটেই ভিডিঅ'টোতে মই সন্নিৱিষ্ট কৰিম আপোনালোকে আশা কৰিছোঁ ভাল পাব বুলি এতিয়া কিছুমান লোকে কিছুমান কাপোৰ চিনি নাপাব পাৰে সেইটো কোনো ডাঙৰ কথা নহয় চিনি নোপোৱাটো কিন্তু আমি সচৰাচৰ আজিকালিৰ যুগত বা এতিয়া বৰ্তমান যিখিনি ইউজ কৰি আছোঁ বা যোৱা 4 বছৰ 4.5 বছৰ ধৰি মোৰ ছোৱালীৰ বয়স 4.5 বছৰ গতিকে 4.5 বছৰত মোৰ যিখিনি অভিজ্ঞতা হৈছে মই কেনেকৈ কৰিছিলোঁ বা এটা শিশু হিচাপে আমি তাইক কেনেকুৱাকৈ আমি কমফৰ্ট ৰাখিবলৈ চেষ্টা কৰিছিলোঁ বা তাইক কিটো কাপোৰত বেছিকৈ কমফৰ্টেবল ফিল কৰিছিলে সেই গোটেইবিলাক অনুভৱ গৰম ঠাণ্ডা বিভিন্ন বতৰৰ বিভিন্ন অনুভৱ মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু এনেকুৱা নহয় যে তাইৰ সেইটো অনুভৱ হৈছে বেলেগৰ বেলেগ অনুভৱ হ'ব শিশু এটাৰ কমফৰ্ট জোনটো একেটাই কিন্তু সেইটো আপোনালোকে জন্মৰ পৰা কেনেকুৱা অভ্যাস কৰিছে জন্মৰ পৰা কেনেকৈ ডাঙৰ কৰিছে কেনেকৈ বেছি কমফৰ্ট ৰাখিবলৈ চেষ্টা কৰোঁতে কৰোঁতে শিশুবিলাকে কি হয় বেছিকৈ কমফৰ্টেবল বিচৰা হয় সেইটোও সঁচা কথা গতিকে আপুনি কেনেকৈ ডাঙৰ কৰিছে কি ইউজ কৰিছে কেনেকুৱা কাপোৰ তাক পিন্ধাইছে জন্মৰ পিছৰে পৰা কেনেকুৱা কোৱালিটিৰ মানে কাপোৰ আপোনালোকে ইউজ কৰিছে সেই গোটেইবিলাকৰ ওপৰত তাৰ অভ্যাসৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে কিন্তু শিশুৰ ইয়াত আমি কথা পাতিবলৈ ওলাইছোঁ যে শিশুৰ স্কিনৰ কাৰণে শিশুৰ গোটেই হোল বডি মেণ্টেল যিটো পিচ এই গোটেইবিলাকৰ কাৰণে কি কাপোৰ উপযোগী শিশুটো আচলতে একদম ঠাণ্ডা বুলি একদম জাপি পেলাই এসোপা কাপোৰ পিন্ধাই পেলাব লাগেনে সেইটো কিমান দূৰলৈকে শুদ্ধ আৰু শিশুক লেয়াৰিঙত কাপোৰ পিন্ধাব লাগে নে ঠাণ্ডা লাগিছে বুলি বহুত বেছিকৈ সৰহকৈ কাপোৰ পিন্ধাই দিব লাগে এই কথাবিলাকৰ ভেদবিলাক বহুতো মানুহে নাজানে মই বহুত মানে ঠাইত যাওঁ মেলাত বা বিয়াত বা এনেকুৱা যিবিলাক ধৰক সামূহিক অনুষ্ঠানবিলাকত গ'লে মই বিভিন্ন শিশু দেখিবলৈ পাওঁ যে কি কৰে ৰ'দৰ বতৰ থাকে কিন্তু ৰ'দৰ বতৰতো তলত হাইনেক এটা আৰু ওপৰত একদম চিলচিলীয়া মানে পিছল কাপোৰৰ ফ্ৰক এটা বা পিছল কাপোৰৰ মানে কুৰ্তা এটা পিন্ধাই পেলাই শিশুটোক লৈ আনে আৰু মানুহৰ হেমগেমত যেতিয়া গৰম উঠিবলৈ ধৰে হিটটো যেতিয়া জেনেৰেট হ'বলৈ ধৰে তেতিয়া শিশুটোৱে ইমান বেছি আনকমফৰ্টেবল ফিল কৰে আৰু সি বহুত জোৰত জোৰত কান্দিবলৈ ধৰে আৰু কান্দিলে মানুহে কি ভাবে আজি খাই অহা নাই বা তাৰ ভোক লাগিছে বেছি মানুহ দেখি ভয় খাইছে আচলতে তেনেকুৱা নহয় আপোনালোকে যিটো ড্ৰেছ পিন্ধাই আনিছে তাক গৰম ৰ'দ দি আছে ঠাণ্ডা দিন নহয় ধৰক ঠাণ্ডা দিন পাৰ হৈছে ফেব্ৰুৱাৰী মাহৰ লাষ্টত বা মাৰ্চ মাহত মন্দিৰলৈ গৈছে মন্দিৰত লাইন পাতি আছে ৰ'দত তাৰপিছত কি কৰিছে এটা হাইনেক তাৰ ওপৰত একদম কেটকেটকে টান এটা ফ্ৰক পিন্ধাই পেলাই লৈ আনিছে তো শিশুটোৱে অবভিয়াছলি তাত অশান্তি পাব সি আনকমফৰ্টেবল ফিল কৰি পেলাই সি কান্দিবলৈ আৰম্ভ কৰিব তাৰ উপৰি চকুত বেছিকৈ কাজল লগাই আনে গতিকে সেই বস্তুবিলাকেও শিশুক বহুত মানে হিটটো জেনেৰেট কৰে বা গৰম উঠাব পাৰে আকৌ মাথাত তেল দি আনিব তো তেনেকুৱা ধৰণৰ যিবিলাক কাম সেইবিলাকে শিশুটোক আনকমফৰ্টেবল কৰে গতিকে শিশুৰ জন্মৰ পিছত আমি একদম পাৰিলে মুছলিন কটন যিটো কাপোৰ পায় আৰু মুছলিন কটন আপোনালোকে নহ'লেও একদম পিয়ৰ কটন কাপোৰ আপোনালোকে ইউজ কৰিবলৈ চেষ্টা কৰিব নৰ্মেলি আমাৰ অসমীয়া সমাজত এটা মানে মিথ আছে কি আগৰ ধৰক ককাক বা দেউতাক বা তেনেকুৱা পুৰণা ধুতি চুটি এইবিলাক যিজনৰ ধৰক পৰিয়ালত অকণমান যিজন মানুহ প্ৰভাৱী বা যিজন মানুহ অকণমান পঢ়া শুনাত ভাল বা অকণমান ভাল পদবী আছে তেনেকুৱা মানুহজনৰ ধুতি বা তেনেকুৱা ফটা কানি ইউজ কৰিলে সেই বাচ্চাটোৰ ভালেও মানে সেই গুণখিনি আহিব বুলি তেনেকুৱা এটা লোকবিশ্বাস আছে কিন্তু সেই কামটো আজিকালিৰ যুগত কোনো ভিত্তি নাই আগতে যি নজনাৰ সময়ত কৰিছিলে কিন্তু তেনেকুৱা ধৰণৰ কামবিলাক এতিয়া আমি বাদ দিব হ'ল গতিকে বাচ্চাটোক আপোনালোকে যেতিয়া প্ৰেগনেঞ্চি টাইমতে আপোনালোকে যেতিয়া প্ৰেগনেঞ্চিৰ কাৰণে হস্পিটেল যোৱাৰ কাৰণে যেতিয়া বেগ ৰেডি কৰিব তাত আপোনালোকে ভালকৈ বাচ্চাটো জন্ম হোৱাৰ পিছত মেৰিয়াবৰ কাৰণে 3খনৰ পৰা 4খন আপোনালোকে কাপোৰ একদম নতুন কাপোৰ সাফাকে বেবি ডিটাৰজেন্টত ধুই পেলাই বেবি ডিটাৰজেন্ট উইথ কুহুমীয়া পানীত আপোনালোকে ধুই ধুনীয়াকৈ ৰ'দত শুকুৱাই পেলাই আপোনালোকে ধুনীয়াকৈ জাপি পেলাই বেবি বেগটো বা আমাৰ যিটো মেটাৰনিটি বেগ সেইটোত থৈ দিব সেই নতুন কাপোৰেদি শিশুটো মেৰিয়াব তাত কোনো বেলেগৰ পুৰণা ফটাকানি দিয়াৰ দৰকাৰ নাই আৰু সেইবিলাক কৰিলে ভালকৈ যদি ফটাকানিখন আপোনালোকে চাফা কৰা নাই ধুতি চুটি ভালকৈ যদি চাফা কৰা নাই বাই চান্স এতিয়া চাফাটো হয়তো বেছিভাগে কৰে ধৰক সেইবিলাকে আপোনালোকক ক্ষতি কৰিব পাৰে আৰু চাফা কৰি ল'লেও পুৰণা কাপোৰ কেলে দিব লাগে নতুন কাপোৰ ইমানবিলাক আছে আৰু শিশুৰ জেনেটিকলি যিটো হ'ব বা সি যিখন ভাগ্য লৈ আহিব তাৰ ধৰক ভিতৰত যিটো আত্মা প্ৰৱেশ কৰি আহিব সেইমতে তাৰ গুণাগুণ তাৰ বংশগতি মতে তাৰ সকলোখিনি হ'ব গতিকে তাৰ আপোনাৰ কাপোৰ দি দিলে যে প্ৰভাৱটো আহিব তেনেকুৱা কথা নহয় তাৰপিছত আপোনালোকে ইয়াত শিশুক কটন কাপোৰেদি আপোনালোকে মেৰিয়ালে বা কটন যিবিলাক গৰম কাপোৰ পায় গৰম কাপোৰেদি আপোনালোকে মেৰিয়াই পেলাই আপোনালোকে তাৰ ওপৰত পাতলা শিশুৰ কাৰণে যিবিলাক কম্বল ব্লেংকেট ওলায় সেই ব্লেংকেটেদি আপোনালোকে মেৰিয়াব পাৰে
তলত আপোনালোকে কি পিন্ধাব পাৰে যদি আপোনালোকে ডাইপাৰ পিন্ধাইছে তেতিয়াহ'লে আজিকালি শিশুৰ গেঞ্জি কটনৰ স্লিপ সুট পায় ৰম্পাৰ বুলিও কয় স্লিপ সুট মানে একদম মানে হাতৰ পৰা ডিঙিৰ পৰা কিছুমান টুপিও থাকে দেই টুপিও থাকিব ডিঙিৰ পৰা একদম ভৰিলৈকে পুৰা এটা সুট মানে পাইলট বিলাকে যে পিন্ধে তেনেকুৱা টাইপৰ এজোৰে কাপোৰ থাকে গতিকে সেই কাপোৰযোৰ আপোনালোকে ইউজ কৰিব পাৰে যদি আপোনালোকে ডাইপাৰ পিন্ধাইছে আৰু যদি ডাইপাৰ পিন্ধোৱা নাই তেতিয়াহ'লে সেই কাপোৰযোৰ পিন্ধাই দিয়াৰ লগে লগে বাৰে বাৰে পেচাব কৰিব তিতিব ইৰিটেট হ'ব বাৰে বাৰে খোলাটো অসম্ভৱ গতিকে আপোনালোকে তেতিয়া কি কৰিব হাত দীঘল কেনেকুৱা আপোনালোকে কটনৰ এইটো কটন এতিয়া মই আপোনালোকক দেখুৱাই দিওঁ এইটো যিটো কটন দেখিছে এইটো গেঞ্জি কটন এইটো গেঞ্জি কটনৰ হয় ইনে মই এইটো দেখুৱাবৰ কাৰণে লৈছো এনেকুৱা গেঞ্জি কটনৰ আপোনালোকৰ হাত দীঘল এনেকুৱা বুটাম দিয়া চোলা পায় সৰু মানে নিউ বৰ্ণৰ কাৰণে সেইবিলাক আপোনালোকে কিনি থব সেইবিলাক আপোনালোকে পিন্ধাই পেলাই শিশুটোক ভালকে নতুন চাফা কটন কাপোৰেদি শিশুটোক মেৰিয়াব আৰু তাকটো পেণ্ট পিন্ধাৰ কথা নাথাকে আপোনালোকে যদি মানে এনেকুৱা নেপকিন টাইপৰ পিন্ধাব পাৰে তলত আৰু মইতো এইটো ৰেকমেণ্ড কৰিম যে আপোনালোকে ভালকে ভাৰ্জিন কোকোনাট অইল সানি পেলাই ধুনীয়াকে ডাইপাৰ এৰিয়াটো ভাৰ্জিন কোকোনাট অইল সানি আপোনালোকে ডাইপাৰ পিন্ধাটো ভাল হ'ব কাৰণ কেলে ডাইপাৰ পিন্ধাই আপোনালোকে সেইমতে কেয়াৰো ল'ব লাগিব ডাইপাৰটো পিন্ধি নিশ্চিন্ত হৈ গ'লে নহ'ব নহয় ডাইপাৰটো আপোনালোকে পিন্ধাটো এইকাৰণে ভাল কাৰণ ডাইপাৰ পেচাবখিনি কৰিলে বাৰে বাৰে ঠাণ্ডা পাই পেলাই আপোনাৰ যিটো চৰ্দি লগাৰ প্ৰব্লেম থাকে একদম কফ বহি যোৱা মাতটো ঘেৰঘেৰণি উঠা সেই প্ৰব্লেমটো ডাইপাৰৰ ক্ষেত্ৰত অকণমান সম্ভাৱনা কম থাকে বাকি বাৰে বাৰে তিতি যিটো বাচ্চাটো বুকুলৈকে তিতি যায় এনে পেচাব কৰে ফটাকানি দি থলে সেই প্ৰব্লেমটো যদি চোৱা দেৰি হয় যদি ঠাণ্ডা দিন হয় তেতিয়াহ'লে আপোনালোকে একদম মানে এই চৰ্দিটোৰ সম্ভাৱনাটো বাঢ়ি যায় গতিকে নিউ বৰ্ণৰ ক্ষেত্ৰত আপোনালোকে একদম লেয়াৰিঙত কাপোৰ পিন্ধাব যদি ঠাণ্ডা দিনতো যদি জন্ম হৈছে তেতিয়াহ'লে আপোনালোকে যদি ডাইপাৰ পিন্ধোৱা আৰম্ভ কৰিছে তেনেকে মই যেনেকৈ ক'লো তেনেকে আপোনালোকে তলত একদম কটনৰ গেঞ্জি পিন্ধাব লাগিব নিউ বৰ্ণৰ ক্ষেত্ৰত মানে গেঞ্জি মানে কেনেকুৱা ইমানটোমান হাতৰ আপোনালোকে ইমানটো হাতৰ ধৰক এটা টপ পিন্ধাব পাৰে ইমানটোমান হাতৰ এটা টপ পিন্ধাই পেলাই আকৌ হাত দীঘল এটা আপোনালোকে টপ পিন্ধাব পাৰে যদি ডাইপাৰ পিন্ধাই ইমানটো হাত চুটি এটা টপ পিন্ধাই ওপৰত আপোনালোকে এযোৰ ৰম্পাৰ চোলা পিন্ধাব পাৰে মানে এই মূৰৰ পৰা ভৰিলৈকে থকা যে সেনেকুৱা চোলা এযোৰ আপোনালোকে পিন্ধাব পাৰে তেনেকুৱা ডাঠ চোলাও পায় কিনিবলৈ তেনেকুৱা ডাঠ আপোনালোকে এযোৰ যদি চুট লৈ লয় তেতিয়াহ'লে সেই ৰম্পাৰ চুটযোৰ পিন্ধিলে একদম ঠাণ্ডাটো নাপালে ৰম্পাৰ চুটযোৰৰ তলত আপোনালোকে সৰু কটনৰ মোজা পিন্ধাই থ'ব পাৰে যদি আপোনালোকে ডাইপাৰ পিন্ধাই তেতিয়াহ'লে ৰম্পাৰৰ তলত ডাইপাৰ থাকিলে ডাইপাৰৰ ওপৰত আপোনালোকে এটা হাফ পেণ্ট ইউজ কৰিব পাৰে অকণমান ঢিলা টাইপৰ আৰু যদি হাফ পেণ্ট নিপিন্ধাও কথা নাই কাৰণ ওপৰত শিশুটো কাপোৰে মেৰিওৱা হ'ব ধুনীয়াকৈ ৰম্পাৰ চুটযোৰ আপোনালোকে পিন্ধাই দিলে ৰম্পাৰ চুটযোৰ আপোনালোক পিন্ধোৱাৰ পিছত যদি কিবা পিন্ধোৱা যেন দৰকাৰী যেন আপোনালোকে অনুভৱ কৰিছে তেতিয়াহ'লে আপোনালোকৰ হাত আজিকালি বুকু ফলা মানে বুটাম দিয়া আপোনালোকৰ থাৰ্মেল পায় আপোনালোকে থাৰ্মেল পিন্ধাই দিব পাৰে বেবীটোক কাৰণ আপোনালোকে তলত এযোৰ ধৰক হাফ পিন্ধালে হাফৰ ওপৰত আপোনালোকে ৰম্পাৰ চুট এযোৰ দিলে তলত ডাইপাৰ আছে তাৰ ওপৰত আপোনালোকে যদি থাৰ্মেল বুকু ফলা থাৰ্মেল এযোৰ দি দিয়ে তেতিয়াহ'লে শিশুটো পুৰা প্ৰটেকশ্যন হৈ গ'ল ইয়াত ঠাণ্ডা পোৱাৰ কোনো সম্ভাৱনা নাথাকে ইয়াত মই হাইনেক পিন্ধাবলৈ ৰেকমেণ্ড নকৰোঁ কাৰণ সৰু বাচ্ছাৰ মূৰেদি হাইনেক সোমোৱাটো বহুত বেছি কঠিন হ'ব পাৰে অসুবিধা হ'ব পাৰে কান্দা কাটা বহুত ধৰণৰ কথা থাকে আৰু তাৰ ওপৰত আপোনালোকে ধুনীয়াকৈ কটন ব্লেংকেটেদি ধুনীয়াকৈ মেৰিয়াওক বাচ্ছাটো আৰু তাৰ ওপৰতো আপোনালোকে যদি মখমলি তেনেকুৱা বেবী ব্লেংকেট দি মেৰিয়াও বুলি ভাবে মেৰিয়াব পাৰে ডাইপাৰ পিন্ধাওঁতে সদায় খালি আপোনালোকে ভাৰ্জিন কোকোনাট অইল এইটো কিনিবলৈ পোৱা যায় অনলাইন আপোনালোকে সেইটো ইউজ কৰিব আৰু ডাইপাৰটো একদম যেতিয়া নিউবৰ্ণ হৈ থাকে তেতিয়া আপোনালোকে 2 ঘণ্টা মূৰে খুলি চাব 2 ঘণ্টা মূৰে চেক কৰি থাকিব পেচাব কৰা মাত্ৰক আপোনালোকে চেঞ্জ কৰি দিব ডাইপাৰ খৰচ হ'ব বুলি বেছি চিন্তা নকৰিব কাৰণ এবাৰ ৰেষ্ট হৈ গ'লে বহুত প্ৰব্লেম আপোনালোকৰ হৈ যাব আৰু ষ্টাৰ্টিঙৰ পৰা যদি আপোনালোকে ভাৰ্জিন কোকোনাট অইল ইউজ কৰে আৰু যদি 2 ঘণ্টা মূৰে যদি চেক কৰে তেতিয়াহ'লে 100% গেৰাণ্টি কোনো ধৰণৰ ডাইপাৰ ৰেষ্ট হোৱাৰ সম্ভাৱনা নাথাকে এটা শিশুটো যেতিয়া অকণমান ডাঙৰ হৈ যাব ডাঙৰ হৈ গ'লে আপোনালোকে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধাব সৰুতে আপোনালোকে যিমান টাইমলৈকে আপোনালোকে ডাইপাৰ পিন্ধাই থাকে সিমান টাইমলৈকে আপোনালোকে ঠাণ্ডা দিনত বিশেষকৈ আপোনালোকে তেনেকুৱা একদম ভৰিলৈকে যে এযোৰে থাকে মই যে ক'লোঁ ৰম্পাৰ চুট মই এযোৰ উদাহৰণ আপোনালোকক দেখুৱাই দিওঁ এইযোৰ মোৰ ছোৱালীজনীৰ হয় এয়া চাওক মানে পুৰা এযোৰেই মানে ইয়াত পেণ্ট আৰু চোলা এক্সট্ৰা নহয় এযোৰে কাপোৰ এইটো হাফ বাৰু গৰমত পিন্ধা এনেকৈ আপোনাৰ ঠাণ্ডাত পিন্ধাও পাব গৰমত পিন্ধাও পাব নিউ বৰ্ণ যদি আপোনালোকে ঠাণ্ডা দিনত জন্ম হৈছে বা ঠাণ্ডা দিনত যেতিয়ালৈকে আপোনালোকে ডাইপাৰ ইউজ কৰি আছে ৰম্পাৰ চুট পিন্ধাবলৈ বেছিকৈ চেষ্টা কৰিব ল'ৰা ছোৱালী বিশেষকৈ ৰাতি শোৱাৰ সময়ত দিনত আপোনালোকে লাগিলে যি পিন্ধক ৰাতি শোৱাৰ সময়ত ধৰক সন্ধিয়াৰ পৰা খেলাৰ সময়ত আপোনালোকে ৰম্পাৰ চুটযোৰ দি দিলে পেটটো ওলাই এতিয়া কোচত এনেকৈ ধৰক বাচ্ছাটো আপোনালোকে দাঙি ধৰিলে দাঙি ধৰাৰ লগে লগে কি হয় কাপোৰযোৰ দাং খাই পেলাই পেটটো ওলাই যায় গেঞ্জিটো বা স্পৰ্টিংটো যদি চুট কৰিও থয় তাক এনেকৈ অকণমান বেছি উঠাই মেলি খেলাই মেলি দিয়াৰ পিছতে কি হয় গেঞ্জি বা আপোনাৰ যিটো স্পৰ্টিং থাকে পেনৰ মানে চুট কৰাৰ পৰা ওলাই যায় ওলাই গৈ আকৌ তাৰ পেটেদি ঠাণ্ডা সোমাই যায় গতিকে ৰম্পাৰ চুটটো আপোনালোকে স্লিপ চুটটো ব্যৱহাৰ কৰক শুওঁতে মানে মইতো দিনটো ব্যৱহাৰ কৰিছিলোঁ তাই যেতিয়া সৰু আছিলে ঠাণ্ডা দিনত আৰু গৰম দিনতো আৰু ক'বই নালাগে যেতিয়া খোজকাঢ়িব শিকি যায় সৰু গেঞ্জি এটা হাফ পেণ্ট এটা আপোনাৰ পিন্ধি ঘূৰি ফুৰে কিন্তু আমি বহুত দিনলৈকে সঁচাকৈ ডাইপাৰ ইউজ কৰিছিলোঁ জন্মৰ 4 দিনৰ দিনাখনিৰ পৰা আমি ডাইপাৰ পিন্ধাইছিলোঁ মই প্ৰথমৰ পৰাই পিন্ধাবলৈ বিচাৰিছিলোঁ কিন্তু মোৰ যিহেতু মাৰ লগত আছিলে মায়ে দিয়া নাছিলে জন্ম হোৱাৰ লগে লগে পিন্ধাবলৈ বেহেজ কৰিবলৈ বেয়া পালোঁ নিপিন্ধালোঁ 4 দিনৰ দিনাখনিৰ পৰা মই কিন্তু একদম প্ৰায় ধৰক 2.5 বছৰ মানলৈকে মই ডাইপাৰ ইউজ কৰিছোঁ আৰু ডাইপাৰ ইউজ কৰাৰ মাজত আমাৰ বহুত কম তেনেকুৱা হৈছে যে বেবী মানে ডাইপাৰ ৰেষ্ট হৈছে
বেলেগৰ হাতত কাম কৰা মানুহৰ হাতত এৰি থৈ যাওঁতে হৈছে বা কেতিয়াবা বহুত দূৰত কৰবাত গুচি গলো মাজতে চাবলৈ সময় নাপালো বা তেনেকুৱা পৰিস্থিতি নাই খুলি চোৱাৰ ডাইপাৰটো তেনেকুৱাত গৈছে মই মিছা নামাতো কিন্তু যদি জানে সেইটো যদি চাই থাকে আপোনালোকক কেতিয়াও নহয় আমি যেতিয়া চাই থাকো আমাৰ কেতিয়াও ৰেষ্ট হোৱা নাছিলে আৰু জন্মৰ পৰাই মই জন্মৰ আগতে বেবী ভাৰ্জিন কোকোনাট অইলটো মই কিনি থৈছিলো সেইটো মই ইউজ কৰিছিলো সেইটো আপোনালোকে মালিচ কৰিব পাৰে চুলিটো দিব পাৰে ডাইপাৰ ৰেষ্টটো আপোনালোকে ইউজ কৰিব পাৰে এটা তেলে বহুত দিন যায় আৰু সেইটো মানে বহুত পইচা বসুল হোৱা ক'বলৈ গ'লে এটা বস্তু এনেকুৱা ৰম্পাৰ চুপবিলাক আপোনালোকে গৰম দিনতো খেলোতে আপোনালোকে দিব পাৰে পেটটো ওলাই নাযাবৰ কাৰণে আপোনালোকে মই মানে কি পেট ওলাই নাযাবলৈ এই বস্তুটো বেছিকে ব্যৱহাৰ কৰিছিলো কিন্তু যেতিয়া শিশুটো পেচাব লাগিলে ক'ব পৰা হয় ডাইপাৰ যেতিয়া শিশুটোৱে এৰিব তেতিয়া কিন্তু এই ৰম্পাৰ চুপবিলাকত আপোনাৰ এই তলত বুটাম থকাটো হ'লে বেছি ভাল এনেকুৱা চুপ দুই ধৰণৰ পায় এইটো চাওক তলত কোনো ধৰণৰ বুটাম নাই কিন্তু এই তলত যদি বুটাম থাকে এফালেদি খুলি আপোনালোকে পেচাব কৰাব পাৰিব ডাইপাৰ থকালৈকে বুটাম নালাগে বাৰু ডাইপাৰতে পেচাব যেহেতু কৰিব ডাইপাৰ যেতিয়া সলাব আপুনি তেতিয়া খুলিব কিন্তু যেতিয়া ডাইপাৰ এৰিলে পেচাব কৰিব জনা হ'ল তাকতো পেচাব কৰাব লাগিব লৰাই হওক বা ছোৱালী হওক এতিয়া আপোনালোকে এফালেদি খুলিব পৰা বুটাম থকাও কিনিবলৈ পোৱা যায় আপোনালোকে ইচ্ছা কৰিলে কিনিব পাৰে আৰু যদি বুটাম থকা আপোনালোকে নিকিনে তেতিয়াহ'লে অকণমান ধৰক পেচাব চেচাব কৰাই লৈ গ'ল বজাৰলৈ লৈ গ'ল আকৌ খুব সোনকালে ঘূৰি আহিলে মাজত পেচাব নালাগিলে তেনেকুৱাত আপোনালোকে এনেকুৱাবিলাক ইউজ কৰিব পাৰে আৰু আপোনালোকে এতিয়া অকণমান যেতিয়া ডাঙৰ হৈ যায় তেতিয়াও আপোনালোকে লেয়াৰত কাপোৰবিলাক পিন্ধাবলৈ চেষ্টা কৰিব লেয়াৰ মানে কেনেকৈ লেয়াৰ বনাব ল'ৰা ছোৱালী মই আপোনালোকক গোটেই কাপোৰখিনি মই আনি মই দেখুৱাই দিওঁ তেতিয়া ভাল হ'ব যিকোনো কোম্পানীৰ আপোনালোকে এনেকুৱা থাৰ্মেল ইনাৰ কিনিব পাৰে এইটো মই ঠাণ্ডা দিনৰ কাৰণে কৈ আছো দেই গৰমততো সকলোৱে জানে গৰমৰতো একো প্ৰব্লেম নাই থাৰ্মেল ইনাৰ এনেকুৱা কিনিব ঠাণ্ডা দিনৰ কাৰণে এইটো মই বেবী হাগৰ হয় এইটো বেবী হাগ ব্ৰেণ্ডৰ হয় আপোনালোকে যিকোনো ভাল ব্ৰেণ্ডৰ কটন থাৰ্মেল ইনাৰ পাই আপোনালোকে কিনি ল'ব এইটো হাফ থাৰ্মেল ইনাৰ মই মানে কেনেকৈ পিন্ধাওঁ সেইটো কৈ আছো প্ৰথমতে মই এনেকুৱা চুটি গেঞ্জি টাইপৰ থাৰ্মেল এটা দি দিওঁ তাৰপিছত মই কি কৰোঁ এনেকুৱা সেম তেনেকুৱা থাৰ্মেল হাইনেক এটা দি দিওঁ এইটো হাইনেক চাওক থাৰ্মেলে হয় ইয়াৰ লগত সেম টু সেম পেনো আছে মই পেনটো ইয়াত নাই আনা বাৰু এইটো হাইনেক চাওক ডিঙি আছে এইটো ডিঙি আছে এতিয়া চুটিটো আপোনালোকে তলত দিলে এই দীঘল থাৰ্মেলটো আপোনালোকে ওপৰত দি দিলে আৰু থাৰ্মেল পেনটো আপোনালোকে পিন্ধাই দিলে ঠাণ্ডাৰ সাধ্যই নাই বাচ্চাটোক ঠাণ্ডা লগাবলৈ গতিকে আপোনালোকে যদি ঘৰৰ ভিতৰত যদি বন্ধ ঘৰৰ ভিতৰত খেলি আছে তেতিয়াহ'লে সেই থাৰ্মেল জোৰে পুহমহীয়া জাৰটো বাচ্চাটোৰ ভিতৰত আৰামছে খেলি থাকিব পাৰে কোনো অসুবিধা নাই যদি ঠাণ্ডা বেছি যেন অনুভৱ কৰিছে আপোনালোকৰ যদি ব্লক একদম মানে হাৱা সোমাব নোৱাৰা যদি ঘৰ নহয় তেতিয়াহ'লে এই থাৰ্মেল জোৰৰ ওপৰত আপোনালোকে পাতলা জাম্পাৰ এটা কিবা এটা এনেকুৱা জেকেট এটা বা চুৱেটাৰ এটা আপোনালোকে দিব পাৰে যদি আপোনালোকে চুৱেটাৰ দিম বুলি ভাবে এনেকুৱা ধৰণৰ আপোনালোকে ডাইৰেক্ট আপোনালোকে হাইনেক চুৱেটাৰো পায় এনেকুৱাও ইউজ কৰিব পাৰে হাইনেক চুৱেটাৰ আপোনালোকে দিলে কিন্তু তেতিয়া থাৰ্মেল হাইনেকটো নিদিলেও হ'ব কিন্তু থাৰ্মেল হাইনেকটো দিও আপোনালোকে এইটো চুৱেটাৰ দিব পাৰে এনেকুৱা চুৱেটাৰ দিব পাৰে আৰু নহ'লে বেছি চবতছে ভাল কি তেনেকুৱা আপোনালোকে যদি হাইনেক থাৰ্মেল পিন্ধাইছে তেতিয়াহ'লে তাৰ ওপৰত ঘৰত খেলি থকাৰ কাৰণে ঠাণ্ডা যদি বেছি অনুভৱ কৰিছে সেই থাৰ্মেল জোৰৰ ওপৰত আপোনালোকে এনেকুৱা এটা জাম্পাৰ দি দিয়ক একদম পিয়ৰ কটন দি দিয়ক গেঞ্জি কটনৰ আপোনালোকে এনেকুৱা জাম্পাৰ দি দিয়ক জাম্পাৰ হ'ল বুলি বহুত বেছি ডাঠো আপোনালোকে নিপিন্ধালেও চলে কিন্তু জাম্পাৰবিলাক নৰ্মেলি আজিকালি কোমল কাপোৰৰ ওলাই এইটোতো একদম 100% কটন জাম্পাৰ হয় এনেকুৱা জাম্পাৰ এটা আপোনালোকে দি দিলে টুপিও থাকিলে টুপিটো এনেকৈ মূৰত লগাই থৈ দিলে তেতিয়া কাণেদি হাৱাটো সোমোৱাৰ সম্ভাৱনা নাই কাণখনো আপোনালোকৰ ছেফ হৈ থাকিলে আৰু এইটো ড্ৰেছআপত আপোনালোকে বাহিৰলৈও নিব পাৰে বাহিৰলৈ মানে যদি আপোনালোকে 4 হুইলাৰত যদি ফুৰিবলৈ গৈছে তেতিয়াহ'লে আপোনালোকে তলত তেনেকুৱা চুটি থাৰ্মেল এটা দিলে ওপৰত আপোনালোকে দীঘল মানে হাইনেক থাৰ্মেল দি দিলে থাৰ্মেল আপোনালোকে পেন দি দিলে এনেকুৱা এটা আপোনালোকে মানে জাম্পাৰ পিন্ধাই দিলে জাম্পাৰ এটা পিন্ধাই তাৰ ওপৰত থাৰ্মেলটোৰ ওপৰত আকৌ ইয়াৰ লগৰ যদি ছেট হয় ছেটৰ পেন বা এক্সট্ৰা আপোনালোকে তেনেকুৱা এটা কটন অকণমান বহল টাইপৰ পেন এটা পিন্ধাই দিলে তেতিয়া কি হ'ল শিশুটোৰ একদম তলেদি ৱাৰ্ম হৈ আছে ওপৰত আপোনালোকে লেয়াৰত গেঞ্জি কটনৰ আপোনালোকে যদি জাম্পাৰৰ ছেটো পিন্ধাই দিয়ে শিশুটোৱে যদি 4 হুইলাৰত গৈছে তেতিয়াহ'লে ঠাণ্ডা নাপায় যদি আপোনালোকে 2 হুইলাৰত লৈ যায় তেতিয়াহ'লে মই কৈ আছো 2 হুইলাৰত লৈ যাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব এনেকুৱা চুটি থাৰ্মেল এটা পিন্ধাব লাগিব তাৰ ওপৰত আপোনালোকে পিন্ধাব লাগিব এনেকুৱা হাইনেক থাৰ্মেল এটা পিন্ধাৰ ওপৰত আপোনালোকে ইয়াত জেকেট পিন্ধাব লাগিব জেকেট মানে ধৰক কেনেকুৱা এই পিছল টাইপৰ পানী পৰিলে পিছলি যোৱা সেইটো জেকেটো আপোনালোকে পিন্ধাব পাৰে বা নুমাল টাইপৰ যিবিলাক জেকেট একদম কুকুৰৰ বা নুমৰ নিচিনা যিবিলাক জেকেটো আপোনালোকে দিব পাৰে নৰ্মেল কাপোৰৰ ডাঠ জেকেটো আপোনালোকে ইউজ কৰিব পাৰে আৰু পানী পৰিলে পিছলি যোৱা যিটো এয়াৰ ব্লক যিটো আপোনাৰ মানে জেকেট সেইটো আপোনালোকে ইউজ কৰিব পাৰে যদি আপোনালোকে বাইক বা স্কুটিত যদি বাচ্চাটোক যদি লৈ যায় তেতিয়া তলত থাৰ্মেল থাকিল দুটা লেয়াৰ তাৰ ওপৰত আপোনালোকে এয়াৰ যিটো ব্লক আপোনাৰ জেকেট পিন্ধাই দিলে জেকেটৰ লগত জেকেটৰ যদি টুপি থাকে তাৰপিছত তলত আপোনালোকে চক্স আৰু জোতা তেতিয়াহ'লে আৰু কোনোফালে আপোনাৰ ঠাণ্ডা সোমাবলগীয়া নাই তাৰ ওপৰতো আপোনালোকে যদি ভাবে মাকে যদি চল লৈ যায় মাকৰ লগত যদি বহি যায় চলেদি আকৌ মেৰিয়াই ল'ব পাৰে যদি 2 হুইলাৰত যায় আৰু 4 হুইলাৰত গ'লে আপোনাৰ ইমান জেকেটৰ কোনো
দৰকাৰ নাই আপুনি যদি তেনেকেও নিউ বুলি ভাবে নিব পাৰে আৰু যদি ফ'ৰ হুইলাৰত গৈছে বাহিৰত নামিব লাগে বাহিৰত আপোনালোকে নামিব মানে বাহিৰা পৰিৱেশত ওলাব তেতিয়াহ'লে আপোনালোকে ডাবল থাৰ্মালৰ যিটো লেয়াৰ থাকিব তাৰ ওপৰত আপোনালোকে তেনেকুৱা জাম্পাৰ এটা পিন্ধালেও হ'ব বা আপোনালোকে জেকেটটো ইউজ কৰিব পাৰে মানুহৰ জেকেট পিন্ধিলেও ডিচেম্বৰ মাহৰ লাষ্টত জানুৱাৰী মাহৰ ফাৰ্ষ্টত জেকেট দিলেও মানে হেৰি নাপায় গৰম নাপায় কিন্তু জেকেটটো একদম হেৰপা মৰা টাইপৰ মানে উশাহ ল'ব নোৱাৰা হৈ থাকে যে বাচ্চাটো হাতখন এনেকৈ অলপমান ডাং খাই থাকে পিন্ধিলে তেনেকুৱা জেকেটবিলাক পৰাপক্ষত ইউজ নকৰিব অকণমান লাগিলে পইচা বেছিকৈ খৰচ কৰিব কিন্তু যিটো জেকেট পিন্ধি বাচ্চাটো কমফৰ্ট পায় সেই জেকেটবিলাক আপোনালোকে ব্যৱহাৰ কৰিব আৰু আপোনালোকে থাৰ্মেল এনেকুৱা ইনাৰ দুটা লেয়াৰ পিন্ধাৰ পিছত ওপৰত উলেন চুৱেটাৰ পিন্ধাব পাৰে ডাঙৰ হোৱা বাচ্চাবিলাকৰ কথা কৈছোঁ উলেন চুৱেটাৰ পিন্ধাই আপোনালোকে ওপৰত এটা উলেন টুপি দি দিলে মূৰত কাণ চান থকা এটা টুপি দি দিলে তলত মোজা থাকিলে জোতা থাকিলে তেতিয়া তাক আকৌ এক্সট্ৰা এটা জেকেট নিদিলেও চলি যায় মানে কাপোৰবিলাক কি লেয়াৰত পিন্ধাব লাগে লেয়াৰ কৰি পিন্ধাব লাগে একদম যেতিয়া সৰু থাকে যেতিয়া নিউবৰ্ণ হৈ থাকে তেতিয়া আপোনালোকে এনেকুৱা গেঞ্জি ব্যৱহাৰ কৰিব পাৰে তলত দিবৰ কাৰণে এনেকুৱা ধৰণৰ গেঞ্জি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এইবিলাক এনেকুৱা এটা গেঞ্জি এটা পিন্ধালে তাৰ ওপৰত আপোনালোকে ধৰক হাফ গেঞ্জি কাপোৰৰ এটা টপ পিন্ধালে তাৰ ওপৰত আপোনালোকে এটা দীঘল হাতৰ এনেকুৱা গেঞ্জি কাপোৰৰ মানে টপ পিন্ধাব পাৰে তাৰ ওপৰত আপোনালোকে এটা থাৰ্মেল এটা পিন্ধাই দিলে থাৰ্মেল এটা পিন্ধাই পেলাই আপোনালোকে নৰ্মেল আপোনালোকে কটনৰ যদি জাম্পাৰ এটা পিন্ধাই দিয়ে 5টা লেয়াৰ হৈ গ'ল সৰু বেবীৰ কথা কৈছোঁ কিন্তু লেয়াৰটোত সেইটো লেয়াৰত অশান্তি নাপায় কাৰণ আপুনি গেঞ্জি কটনৰহে লেয়াৰ দিছে সেইটো হেভি নহয় সি আনকমফৰ্টেবল নাপায় এটা মুভমেণ্ট কৰাত তাৰ অসুবিধা নহয় তেতিয়া বাচ্চাটোৱে ফ্ৰীলি খেলিব পাৰে বা ফ্ৰী থাকিব পাৰে মানুহে কি কৰে তলতটো থাৰ্মাল নিদিয়ে তলত কি কৰে স্পৰ্টিং এটা পিন্ধাব খুব বেছি বা কিছুমানে হাইনেক পিন্ধাব বহুত ডাঙৰ মস্ত ফুলি থকা মানে বাচ্চাটো উৰু নিচিনা হৈ যায় তেনেকুৱা জেকেট এটা পিন্ধাই দিব বাচ্চাটো উশাহ ল'ব নোৱাৰে দৌৰিব নোৱাৰে আৰু যেতিয়া কোচত থাকে বাচ্চাটো কোচত থাকিলে এনেও এটা টেপা হেঁচা নিচিনা খাই থাকে ন তলৰ পৰা অলপ প্ৰেছাৰ পৰে ছাইডৰ পৰা অলপমান প্ৰেছাৰ পৰে বাচ্চাটো বহুত বেছি আনকমফৰ্টেবল ফিল কৰে আৰু বহুতে ভাবে যে টাইটকৈ জেকেটটো পিন্ধালে ঠাণ্ডা কম পাব টাইটকৈ যেতিয়া আপোনালোকে চিন মাৰি জেকেটটো পিন্ধাই দিয়ে সৰু যেতিয়া কোচত উঠি থকা কেঁচুৱা হয় কিমান আপোনালোকে অসুবিধা পাব পাৰে নিজে আপোনালোকে ভাবি চালে গম পাব গতিকে সেই বাচ্চাটোক যেতিয়া আপোনালোকে এনেকুৱা গেঞ্জি এটা দিলে তাৰ ওপৰত আপোনালোকে এনেকুৱা হাফ এটা স্পৰ্টিং দিলে তাৰ ওপৰত আপোনালোকে যদি এনেকুৱা গেঞ্জি কটনৰ হাত দীঘল এটা দিয়ে তাৰ ওপৰত যদি আপোনালোকে ধৰক এনেকুৱা এটা যদি ঢিলা টাইপৰ অকণমান যদি থাৰ্মেল এটা দি দিয়ে আৰু তাৰ ওপৰত একদম লুজ টাইপৰ এনেকুৱা যদি গেঞ্জি কটনৰ এটা যদি জাম্পাৰ দি দিয়ে তেতিয়াহ'লে তাক সৰু বাচ্চা যিটো নেকি কোচত থাকিব তাক জেকেটটো কি প্ৰয়োজন জেকেটৰটো কোনো প্ৰয়োজন নাই যদি বাইকত লৈ গৈছেতো সেইটো বহুত ভালকৈ চল দি মেৰিয়াই দিব লাগিব যিমানে কাপোৰ নিপিন্ধক সৰু যদি কোচত লৈ থকা কেঁচুৱা হয় বাইক বা স্কুটিত যদি লৈ গৈছে তাক চলেদি কম্বলেদি মেৰিয়াই দিব লাগিব কিন্তু ফ'ৰ হুইলাৰত গ'লেতো নালাগে গতিকে ইমান বেছি হেৰেপা মৰাকৈ কাপোৰবিলাক পিন্ধাই পেলাই বাচ্চাটোক আনকমফৰ্টেবল ফিল কৰোৱাটো ঠিক নহয় গৰম দিনত আপোনালোকে সৰু ল'ৰা ছোৱালীবিলাকক যদি গৰম দিন হয় এতিয়া ধৰক ফাগুন মাহত লাহে লাহে গৰমটো আহি যায় কিন্তু বতাহ বহুত মাৰি থাকে এতিয়া আপোনালোকে বাচ্চাক ক'ৰবাত লৈ যাব লাগে তেতিয়াহ'লে আপোনালোকে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধাব পাৰে যদি বহুত বতৰটো বেয়া তেতিয়াহ'লে আপোনালোকে এনেকুৱা তলত আপোনালোকে ধৰক এনেকুৱা গেঞ্জি এটা দিলে এনেকুৱা গেঞ্জি এটা তলত দি দিলে কটনৰ এইটো ছোৱালী ধৰক ল'ৰা হ'লে ল'ৰাই গেঞ্জি হ'ব এনেকুৱা এটা দিলে এনেকুৱা এটা দিয়াৰ পিছত এতিয়া ধৰক মাৰ্চ মাহৰে উদাহৰণটো লৈ লওক এনেকুৱা গেঞ্জি এটা পিন্ধালে গেঞ্জি এটা পিন্ধাই পেলাই যদি বতৰটো যদি বেয়া বতৰ ধূপ মাৰি আছে যদি ঠাণ্ডা বতৰ হৈ আছে বতাহ খুব মাৰি আছে তেতিয়াহ'লে আপোনালোকে এনেকুৱা টাইপৰ এটা একদম পিয়ৰ কটনৰ একদম পাতলা টাইপৰ হাইনেক এটা দি দিব হাইনেক এটা দিলে কি হ'ব এইটো সময়ত ডিঙি বিষ চিনি বিষ বেছিকৈ হয় গতিকে বাচ্চাটোক যদি বাহিৰা পৰিৱেশত লৈ যাবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে এনেকুৱা গেঞ্জিটোৰ ওপৰত তাক এনেকুৱা কটনৰ এটা হাইনেক এটা দি দিব তাৰ ডিঙিৰ এৰিয়াটো তাৰ ৱাৰ্ম হৈ থাকিব হাইনেকটো দি আপোনালোকে ইয়াৰ ওপৰত স্পৰ্টিঙো দিব পাৰে ব্লেক কালাৰ বা ব্লু কালাৰ যদি হাইনেক দিয়ে আপোনালোকে যিকোনো স্পৰ্টিং আপোনালোকে ইয়াত পিন্ধাই দিব পাৰে হাফ স্পৰ্টিং এটা হাইনেকৰ ওপৰত আপোনালোকে পিন্ধাই দিব পাৰে তেনেকৈও কৰোৱা যায় আৰু খুদা হাইনেকটো যদি দেখাত বহুত ভাল হয় বা ফুৰিবলৈ যদি পিন্ধাই নিব পৰা দৰে হয় এনেকুৱা হাইনেক পিন্ধি তলত পেণ্ট পিন্ধি গুচি যাব পাৰে ইচ্ছা কৰিলে তো তেনেকুৱা আপোনালোকে কৰিব পাৰে আৰু যদি বতৰটো যদি মানে তেনেকুৱা বেছি সেমেকা হৈ থকা নাই বতাহো যদি কম মাৰি আছে তেতিয়াহ'লে এনেকুৱা টাইমত কি কৰিব আপোনালোকে এনেকুৱা এটা ধৰক গেঞ্জি পিন্ধাব যদি এনেকুৱা এটা গেঞ্জি নিপিন্ধায় তেতিয়াহ'লে এনেকুৱা এটা টপ পিন্ধাব আৰু তাৰ ওপৰত এনেকুৱা গেঞ্জি কটনৰ হাত দীঘল এটা দি দিব গেঞ্জি কটনৰ হাত দীঘল এটা পিন্ধাই পেলাই তলত সেই যেনেকুৱা পেণ্ট পিন্ধাই জিন্স পিন্ধাই আপোনালোকে যেনেকুৱা পিন্ধাই ভাল পায় কটনৰ পেণ্ট মইতো কটনৰ পেণ্ট ভাল পাওঁ মই বেছিকৈ কটনৰ পেণ্ট পিন্ধাওঁ এনেকুৱাকৈ এটা ছেট পিন্ধাই পেলাই আপোনালোকে লৈ যাব পাৰে আৰু যিবিলাক বাচ্চা গৰম বেছি আপোনালোকে সেইবিলাকক এনেকুৱা স্পৰ্টিংটোৰ লগত হাত দীঘল নিদিব তাক গেঞ্জিৰ ওপৰত দিব এনেকুৱা এটা গেঞ্জি ল'ব কটনৰ গেঞ্জিটোৰ ওপৰত আপোনালোকে এনেকুৱা হাত দীঘল এটা পিন্ধাই পেলাই মাৰ্চ মাহত এপ্ৰিল মাহলৈকে আপোনালোকে এপ্ৰিল মাহতো কাৰণ আপোনাৰ যদি বিহুৰ ওচৰত যদি বৰষুণ দিয়ে যদি বতাহ খুব চলাই থাকে তেতিয়াহ'লে আপোনালোকে এনেকুৱা হাত দীঘল পাতলা এনেকুৱা হাত দীঘল স্পৰ্টিং আপোনালোকে পিন্ধাই লৈ যাব পাৰে আৰু বেছি ঠাণ্ডা হ'লে ফ'ৰ হুইলাৰত গ'লে কেনেকুৱা টু হুইলাৰত গ'লে কেনেকুৱা পিন্ধাব মই আপোনালোকক ক'লোঁ আৰু
দেখাত ধুনীয়া মোজাটো সেইটো বেছি গুৰুত্ব নিদিব মোজাটো সদায় পিয়ৰ কটনৰ যিটো ডাঠ মোজা সেইটো পিন্ধাব ইনে নৰ্মেলি আৰু যিকিদিনত বেছি ঠাণ্ডা পৰে আপোনালোকে ঘৰৰ ভিতৰত বেছি ঠাণ্ডা হয় উলৰ এটা মানে ডাঠ টাইপৰ এটা মোজা পায় সেই মোজাটো কটনৰো পায় ডাঠ টাইপৰ আপোনালোকে মই বেছিকে কটনৰ ইউজ কৰোঁ কিন্তু বেছি যদি অতিপাত ঠাণ্ডা হয় মই উলৰ এটা মানে কটন বুলি লিখা থাকে কিন্তু উল টাইপৰ বহুত ডাঠ মানে মই তেনেকুৱা মোজা মানে ছোৱালীৰ কাৰণে ইউজ কৰোঁ তো তেনেকুৱাকৈ আপোনালোকে বস্তুবিলাক পিন্ধাব পাৰে আৰু গৰমৰ দিনত কি কৰে মানুহবিলাকে মই দেখা পাওঁ ইমান টাইট জিন্সবিলাক পিন্ধায় গৰমৰ দিনত এনেকুৱা ধৰণৰ আজিকালি কোমল টাইপৰ দেখাত জিন্স যেনে লাগে কিন্তু জিন্স নহয় মানে একদম কোমল মানে কাপোৰটো তলতো ইলাষ্টিক আছে ওপৰতো ইলাষ্টিক আছে গৰমৰ দিনত আপোনালোকে যদি বাহিৰলৈ ওলাই লৈ যায় তেতিয়াহ'লে আপোনালোকে টপৰ লগত এনেকুৱা পেণ্ট পিন্ধাব পাৰে একদম পিছৰ অকণো গৰম নুঠে এতিয়া এই পেণ্টটো পিন্ধোৱাৰ কাৰণটো হৈছে কি দীঘল পেণ্ট এইকাৰণে পিন্ধাব লাগে যদি আপোনালোকে বাহিৰত ক'ৰবাত লৈ গৈছে বিভিন্ন ধৰণৰ মহ বিভিন্ন ধৰণৰ কীট পোক পৰুৱা থাকে তো মহ চহৰ পৰা আপোনালোকৰ ছেফ হয় যদি এনেকুৱা দীঘল আপোনালোকে পেণ্ট পিন্ধায় আৰু একদম গৰমৰ দিনত আপোনালোকে বাহিৰলৈ লৈ যাবলৈ কেনেকুৱা ধৰণৰ কটন পেণ্ট ইউজ কৰিব বাহিৰলৈ লৈ যাবলৈ আৰু ঘৰত খেলিবলৈ কাৰণ মহৰ পৰা বচাব লাগিব অকল গৰমটো চালেই নহ'ব মহৰ পৰা বচাব লাগিব কাৰণ সকলো সময়তে আপুনি মহৰ পৰা প্ৰটেকশ্যন দিয়াটো সম্ভৱ নহয় পাৰ্কলৈ লৈ গ'ল খেলিবলৈ মহৰ পৰাটো আপুনি কেনেকৈ প্ৰটেকশ্যন দিয়াব গতিকে এনেকুৱা টাইপৰ কটন এইবিলাক একেবাৰে 100% পিয়ৰ কটন গেঞ্জি কটন এইটো আপোনালোকে দেখিলেই গম পাব এইবিলাক গেঞ্জি কটন পেণ্ট হয় তো এনেকুৱা পেনৰ ছেট কিনি ল'ব কম্বো বেগবিলাক পোৱা যায় এনেকুৱা পেণ্টবিলাক আপোনালোকে খেলোঁতে ঘৰত বাহিৰত ঘৰত খেলি আছে তেতিয়া আপোনালোকে এইবিলাক দিলে সন্ধিয়া 4টা মানৰ পৰা মহৰ আগমন হৈ যায় 4টা 4:30 পৰা মহৰ পৰা বচাবলৈ আপোনালোকে বাহিৰত যদি খেলে পাৰ্কত যদি খেলে এনেকুৱা কটন পেণ্ট পিন্ধাব গৰমত আৰু আপোনালোকে বাহিৰলৈ লৈ গ'লে এনেকুৱাও পিন্ধাব পাৰে ক'ত লৈ গৈছে সেইটোৰ লগত কথা নহ'লে এনেকুৱা অলপমান ষ্টাইলিছ পেণ্টো আপোনালোকে পিন্ধাব পাৰে গৰমত একো অসুবিধা নাপায় আৰু ঠাণ্ডা দিনত আপোনালোকে পেণ্টবিলাক কেনেকুৱা পিন্ধাব এনেকুৱা ৱাৰ্ম টাইপৰ এইবিলাক চাওক ডিজাইন ওপৰত থাকিলেও ভিতৰটো আপোনালোকে চাব ভিতৰটো ৱাৰ্ম হয় নে নহয় ভিতৰটো এনেকুৱা ৱাৰ্ম টাইপৰ হয় নে নহয় এনেকুৱা ৱাৰ্ম টাইপৰ পেণ্টবিলাক আপোনালোকে ঠাণ্ডা দিনত ঘৰত খেলি থাকোঁতে হওক আপোনালোকৰ বাহিৰত যাওঁতেতো লাগিবই বাহিৰত যাওঁতে আমি কি কৰোঁ তলত থাৰ্মেল পেণ্টটো দিওঁ থাৰ্মেল পেণ্টটো দি পেলাই ওপৰত আপুনি কটন দিলেও হৈ যায় আৰু থাৰ্মেল পেণ্টটো দি এনেকুৱা এটাও দিব পাৰে আমি দুটা পেণ্ট পিন্ধাই লৈ যাওঁ বেছি ঠাণ্ডা দিনত মানে ডিচেম্বৰত আৰু জানুৱাৰী মাহত তাৰ বেলেগ এটা মাহত আৰু নিদিওঁ বাৰু ডিচেম্বৰ আৰু জানুৱাৰী ডিচেম্বৰ লাষ্টৰ ফালে জানুৱাৰীৰ ফাৰ্ষ্টৰ ফালে বিহুলৈকে আমি দুটা পেণ্ট পিন্ধাই লৈ যাওঁ বিহুৰ পিছতো কেতিয়াবা বহুত ঠাণ্ডা পৰে তেতিয়া থাৰ্মেল আৰু ওপৰত এনেকৈ এটা পেণ্ট দিব লাগে স্কুটি বা বাইকত গ'লেতো একদম 100% লাগে কিন্তু গাড়ীত গ'লেও দিয়াটো ভাল মানে কাৰণ চৰ্দি তৰ্দি পটককৈ লাগি যায় তো এনেকুৱা পেণ্ট আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মই এইবিলাক কাপোৰ একদম জাপি লৈছোঁ আৰু আপোনালোকে গৰম দিনত এনেকুৱা ধৰণৰ এইটো চাওক অকণমান ওপৰত 2-3টা বুটাম থকা একদম এইটো মুছলিম কটন বুলি কয় এনেকুৱা আপোনালোকে টপ ব্যৱহাৰ কৰিব পাৰে গৰম মানে যিমানে গৰম নহওক আপুনি গাড়ীত যাওক আপুনি বহুত গৰম মানে একদম জুলাই মাহৰ গৰম আপুনি এইটো পিন্ধাই নিব পাৰিব এইটো আৰু লগত কটন পেণ্ট এটা পিন্ধাই লৈ গ'ল মহ দাহৰ পৰাও ছেফ থাকিলে বাচ্চাটো গৰমো নাপালে আৰু বাহিৰত খেলিবলৈ গ'লেও আপোনালোকে কেনেকুৱা ব্যৱহাৰ কৰিব পাৰে এইবিলাক আপোনালোকে গেঞ্জি কটনৰ টপো দিব পাৰে আৰু এইটো মুছলিম কটনৰ এনেকুৱা টপ পোৱা যায় এনেকুৱাও আপোনালোকে কিনি ল'ব পাৰে ফুৰিবলৈ যাবলৈ উৎসৱ পাৰ্বণতো এইবিলাক পিন্ধিব পাৰে খেলোঁতেও পিন্ধিব পাৰে আৰু স্কুলত যদি ইউনিফৰ্ম নাই স্কুলত যদি ধৰক এনেকুৱা ড্ৰেছ পিন্ধি যোৱা স্কুল হয় এনেকুৱা আপোনালোকে স্কুলতো পিন্ধাই পঠাব পাৰে মানে এইবিলাক আপোনালোকৰ কাপোৰবিলাক সদায় বাচ্চাক লেয়াৰ কৰি পিন্ধাব লাগে তেতিয়া বাচ্চাটোৱে কাপোৰত একো অসুবিধা নাপায় আৰু নৰ্মেলি যেতিয়া অতিৰিক্ত গৰম হ'ব দিনত ক'ৰবালৈ গ'ল ধৰক একদম ভৰ দুপৰীয়া বা 10টা বজাত ৰাতিপুৱা গ'ল এনেকুৱা ধৰণৰ আমি বেছিকৈ ইউজ কৰোঁ এইটো খোলাই নাই আমি এনেকৈ নতুন ভালেকেইটা আনি থৈ দিওঁ এইটো চাওক টপ এইটো মই বেবী হাগৰ পৰা লৈছোঁ তো এনেকুৱা টপবিলাক আৰু এনেকুৱা আমি পেণ্টবিলাক ইউজ কৰোঁ এনেকুৱা টপৰ লগত সেই যে আপোনাক এই দেখুৱালোঁ এইটো ডাইনাছৰৰ প্ৰিণ্ট থকা এই পেণ্টটো এইটো টপৰ লগত এনেকুৱা পেণ্ট আমি ইউজ কৰোঁ আৰু যদি একদম হাফ পেণ্ট পিন্ধাবলগীয়া অৱস্থা ধৰক মহ দাহ নাই মহটো ধৰক আবেলি ফাললৈহে ওলাই দুপৰীয়াটো মহ ওলাই এনেকুৱা টপৰ লগত এনেকুৱা শ্বৰ্টছ আমি মানে এনেকুৱা পেণ্টবিলাক ব্যৱহাৰ কৰোঁ এইবিলাক 100% কটন পেণ্ট হয় শুকায়ো সোনকালে একদম ধুই দিলে আপুনি অকণমান পিছতে শুকাই যাব তো এনেকুৱা পেণ্ট টপবিলাক নৰ্মেলি ইউজ কৰিব এইবিলাক কমফৰ্ট মানে ল'ৰা ছোৱালীয়ে কমফৰ্ট পায় শান্তি পায় গৰমত যেনেকৈ আমি অশান্তি পাওঁ ল'ৰা ছোৱালীয়েও অশান্তি পায় খোজকাঢ়িব পৰা বাচ্চাটোৰ পৰা বা খোজকাঢ়িব নোৱাৰা হ'লেও আপোনালোকে এতিয়া 7মহীয়া 8মহীয়া 9মহীয়া এনেকুৱা বাচ্চাকো আপোনালোকে এইটো ড্ৰেছ আপ কৰি গৰমত আপোনালোকে লৈ যাব পাৰে সন্ধিয়া কিন্তু এইটো ড্ৰেছ আপ নহয় দুপৰীয়া কৈছোঁ মই দুপৰীয়া বা ৰাতিপুৱা মৰ্ণিং টাইমত আপোনালোকে এইটো ড্ৰেছ আপ কৰিব পাৰে 5 বছৰ 6 বছৰ 7 বছৰ 8 বছৰলৈকে এনেকুৱা ড্ৰেছ আপত ল'ৰা ছোৱালী থাকে শ্বৰ্টছ পেণ্ট পিন্ধে এনেকুৱা টপ পিন্ধে আৰু যদি দীঘল পেণ্ট পিন্ধোৱাৰ সময় হয় গধূলি উলিয়াই নিয়া হয় তেতিয়াহ'লে আমি হাফ পেণ্ট কেতিয়াও নিপিন্ধাওঁ দীঘল পেণ্ট পিন্ধাই নিওঁ গৰমত কাৰণ মহৰ কাৰণে মানে মহ বেছি হয় খাই দি গোটেই ভৰি অৱস্থা নাইকিয়া হৈ যায় তো এনেকুৱা ধৰণৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু এনেকুৱা যে ৰংপাৰ চুপ দেখুৱালোঁ এনেকুৱা এইবিলাক হেৰি বুলি কয় জাম্পাৰ বুলিও কয় ডাঙৰৰ যিবিলাক সেইবিলাকক জাম্পাৰ বুলি কয় এনেকুৱা আপোনালোকৰ ভৰিটো এইটো হাফ হয় এইটো দীঘলো পায় ভৰিটো এনেকৈ দীঘল হাতটো কিন্তু চুটি এনেকুৱাও পায় আমি এনেকুৱাও ব্যৱহাৰ কৰোঁ হাতৰ ধৰক কিবা লগাই লৈ যাওঁ ভৰিফালে মহে আৰু নাখায় তেনেকুৱা আপোনালোকে গৰমত ইউজ কৰিব পাৰে এইটো 100% কটনৰ এইবিলাক এইটো মই বেবী হাগৰ পৰা মানে ফাৰ্ষ্ট টাইৰ পৰা মই অনলাইন অৰ্ডাৰ কৰিছোঁ
আৰু আপোনালোকে এনেকুৱা আণ্ডাৰৱেৰ ইউজ কৰিব পাৰে, ল'ৰা হওক ছোৱালী হওক এনেকুৱা আণ্ডাৰৱেৰ ইউজ কৰিব পাৰে। কিন্তু যেতিয়ালৈকে ল'ৰা ছোৱালীৰ পায়খানা মানে নিজে কৰিব পৰা নহয় লেট্ৰিনত, তেতিয়ালৈকে মই বৰ ভাল বস্তু এটা ইউজ কৰিলোঁ। বেলেগে ইউজ কৰিছে নাই মই নাজানো। এইটো আপোনালোকে জাঙিয়া দেখিছেনে? এই জাঙিয়াটো এইটো মানে ব্লুমাৰ বুলি কয়। এইটো ব্লুমাৰ বুলি ক'লে হয়তো কোনোবা এখন ডিষ্ট্ৰিক্টত নাথাকিব পাৰে, মই নাজানো, কিন্তু আমাৰ ইয়াত পোৱা যায় আৰু বিভিন্ন ঠাইত মই এইটো বস্তু দেখিছোঁ। এই ব্লুমাৰটো কি হয়, যেতিয়া আমাৰ ছোৱালীয়ে মানে পায়খানা কৰিব লাগিছে বুলি ক'ব পৰা নাছিলে, তেতিয়া ধৰক ডাইপাৰো এৰিলে কিন্তু পায়খানা কৰিব জনা হোৱা নাই, তেনেকুৱা বয়সত আপোনালোকৰ কি হয়, এই মানে ব্লুমাৰটো ধৰক পিন্ধি থাকে ন, পায়খানা পেনে চেনে কৰি দিলেও এইটো যদি সৰুকৈ তলত পৰি নাযায়। এইটো তলত ইলাষ্টিক আছে। এই পেনটোৰ দুটা বেনিফিট মই খোলাখুলিকৈ আপোনালোকক কৈছোঁ। প্ৰথম কথা হৈছে পায়খানাখিনি হোল্ড কৰিব পাৰে, পায়খানা তলত পৰি পেলাই আমাৰ কামটো নেবাঢ়ে। আৰু ছেকেণ্ড কথা হৈছে এইটো আপোনালোকে পিন্ধাই যদি শুৱাই থয় ৰাতি, বা এইটো পিন্ধি যদি বাচ্চাটোৰ ঘৰত গেঞ্জিৰ লগত খেলি থাকে, তেতিয়াহ'লে পটককৈ যদি কিবা পৰুৱা এটা বা কিবা এটা কীট পতংগ এটা এনেকৈ বাচ্চাৰ এনেকৈ প্ৰাইভেট মানে পাৰ্টলৈ সোমাই যোৱাৰ সম্ভাৱনাটো নাথাকে। কাৰণ ইলাষ্টিকবিলাক ইমান কোমল কোমল, কোনো দুখ নাপায়, কিন্তু আপোনালোকে নাভাবিব আকৌ ইলাষ্টিকডালে দুখ পাব বুলি। ইলাষ্টিকডালে এনেকৈ ঠাইডোখৰত ধুনীয়াকৈ লেয়াৰ বান্ধি থাকে আৰু সেইফালেদি কোনো ধৰণৰ পোক পৰুৱা বাচ্চাটোৰ পেনৰ ভিতৰলৈ সোমাব নোৱাৰে। তো 0 to 5 years মানে পেন পিন্ধিব পৰা হোৱাৰ পৰা, খোজকাঢ়িব পৰা হোৱাৰ পৰা একদম 5 বছৰ মানলৈকে এই ব্লুমাৰটো বহুত ইউজফুল এটা প্ৰডাক্ট। আমাৰ এই ফুটাই দি এনেকৈ কেতিয়াও একো বস্তু কীট পতংগ সোমাই যোৱা নাই। এইটো দেখিও ভাল লাগে আৰু বহুত মানে ইউজফুল প্ৰডাক্ট হয়। এইটোৰ লগত আমি এনেকুৱা ঘৰত থাকোঁতে এনেকুৱা গেঞ্জি এটা আৰু এইটো তাই পিন্ধি পেলাই খেলি থাকে গৰম দিনত। আৰু ৰাতি শুওঁতে তাই যেতিয়াৰ পৰা ধৰক খোজকাঢ়িব মানে পৰা হৈছে, তেতিয়াৰ পৰা তাই গৰম দিনত ৰাতি শুৱা ড্ৰেছ এইটোৱে, তাই এনেকুৱা এটা পিন্ধিব, এনেকুৱা গেঞ্জি এটা আৰু এটা ব্লুমাৰ পিন্ধিব। কাৰণ ৰাতি আঠুৱা নলগাকৈ শুলে কিবা ধৰক এনেকুৱা পখিলা পোক চোক এনেকৈ পেনেদি সোমাবও পাৰে, সেইটো মোৰ ভয় লাগে। সেইকাৰণে সদায় মই ব্লুমাৰবিলাক ইউজ কৰোঁ। এতিয়াও তাই ব্লুমাৰে পিন্ধে বেছিকৈ, আৰু গৰম দিনতো এতিয়া এইটোৱে পিন্ধিব। গতিকে এই পেনটো আপোনালোকে ল'ব লাগে, এইটো একদম বহুত বেছি দৰকাৰী বস্তু। এতিয়া আণ্ডাৰৱেৰবিলাক মানুহে কি কৰে, মানে আণ্ডাৰৱেৰত বেছি টকা খৰচ নকৰে, কিন্তু আণ্ডাৰৱেৰবিলাক সদায় ভাল কোম্পানীৰ ল'ব লাগে। যোৱাৰ টাইমত এনেকুৱাবিলাক ইউজ কৰিবলৈ ভাল, এনেকুৱাবিলাক স্কুল যোৱাৰ টাইমত এনেকুৱা কটা আণ্ডাৰৱেৰবিলাক একদম 100% কটন আপোনালোকে ল'ব। 0 ব্ৰেণ্ডটো আপোনালোকে ইউজ কৰিব পাৰে, সেইটো বহুত ভাল আণ্ডাৰৱেৰবিলাক বহুত। আৰু বডি কেয়াৰ বুলি এটা আছে, বডি কেয়াৰ আৰু 0, এই দুটা আমি বেছিকৈ ইউজ কৰোঁ। গতিকে কাপোৰৰ বিষয়ে আমি বহুত কথা পাতিলোঁ। ঠাণ্ডা দিনৰ কাপোৰৰ কথা পাতিলোঁ, গৰম দিনৰ কাপোৰৰ কথা পাতিলোঁ, নতুনকৈ জন্ম হোৱা বেবীক কেনেকৈ কাপোৰ পিন্ধাব সেইটো ক'লোঁ, খোজকাঢ়িব পৰা হোৱাৰ পৰা 5 বছৰলৈকে 6 বছৰলৈকে কেনেকুৱা ধৰণৰ কাপোৰ বাচ্চাক ঠাণ্ডাত বা গৰমত পিন্ধাব লাগে পাতিলোঁ। এতিয়া মনচুন বুলি যিটো কয়, আপোনাৰ যেতিয়া বেছি বৰষুণ হয়, মে' মাহৰ লাষ্টৰ পৰা কেতিয়াবা বৰষুণ হয়, কেতিয়াবা জুন মাহৰ ফাৰ্ষ্টৰ পৰা একদম গোটেই মাহ 1.5 মাহ ধৰি বৰষুণ হৈ থাকে। তেনেকুৱাত কি হয়, কেতিয়াবা বৰষুণত কেতিয়াবা গৰম হয়, বৰষুণটো এনেকুৱা আহে যে গৰম উঠে, কিন্তু কেতিয়াবা বৰষুণটো এনেকুৱা হয় বৰষুণত ঠাণ্ডা লাগে। সেই ঠাণ্ডা লাগিলেও আপোনালোকে এই হাইনেক বিট যে, এই হাইনেক বিট আপোনালোকে ইউজ কৰিব পাৰে। কাৰণ এইটো 100% কটন হয়। কটন হাইনেকটো আপোনালোকে ঘৰত খেলি থাকোঁতেও ইউজ কৰিব পাৰে। আৰু বাহিৰলৈ যদি ক'ৰবাত ওলাই যাব লগা হয়, এনেকুৱা হাইনেকটো আপোনালোকে পিন্ধালে, হাইনেকটো পিন্ধাই পেলাই আপোনালোকে ওপৰত এনেকুৱা আপোনালোকে হাত দীঘল এটা স্পৰ্টিং পিন্ধাই দিলে, এইটো পিন্ধালেও আপোনালোকৰ হৈ যায়। আৰু যদি বেছি ঠাণ্ডা যেন আপোনালোকৰ নাই লগা, তেতিয়াহ'লে বৰষুণত আপোনালোকে কি পিন্ধাব, তেতিয়াহ'লে আপোনালোকে বৰষুণত এনেকুৱা এটা টপ পিন্ধাব, এনেকুৱা এটা টপ পিন্ধাব, আৰু ওপৰত আপোনালোকে এনেকুৱা গেঞ্জি কটনৰ হাত দীঘল এটা পিন্ধাব। আৰু পেণ্টটো কটনৰ পিন্ধালে হ'ল, বৰষুণ দিলে বুলি তেনেকুৱা কম্বল কাপোৰৰ বা তেনেকুৱা উনি পিন্ধাবলগীয়া নিচিনা ঠাণ্ডা নপৰে গৰম দিনৰ বৰষুণত। মনচুন স্পেচিয়েলটো কৈছোঁ, মানে জুন জুলাই মাহৰ কথা কৈছোঁ। তো এনেকুৱাবিলাক ৰাখিবই লাগে। মই যিখিনি আপোনালোকক কাপোৰ দেখুৱালোঁ ভেৰাইটি, সেই কাপোৰবিলাক আমি লেয়াৰিং কৰাত আমি ইউজ কৰিছোঁ জন্মৰ পৰা। আৰু এনেকুৱা প্ৰত্যেক বিধৰ প্ৰত্যেকটো ভাগৰে কাপোৰ থাকিবই লাগে, হাইনেক থাকিব লাগে, ডিঙিটো ব্লক হ'বই লাগে ঠাণ্ডা দিনত। ঠাণ্ডা দিনত মুঠতে হাইনেক নিপিন্ধোৱাকৈ মই কলৈকো উলিয়াই নিনো। আৰু ঘৰতো মানে গা চা ধুই তাই এটা টপ পিন্ধি হাইনেকটো মই আগত পিন্ধাই লওঁ। ৰাতিলৈ লাগিলে বেছি ঠাণ্ডা পৰিলে আকৌ ওপৰত কিবা জাম্পাৰ চাম্পাৰ ধৰক দিম, কিন্তু হাইনেকটো মই আগত পিন্ধাই লওঁ। আৰু হাইনেকৰ তলত আমি ঠাণ্ডা দিনত এনেকুৱা দীঘল হাতৰ স্পৰ্টিঙো দিওঁ দেই, এনেকুৱা দীঘল হাতৰ স্পৰ্টিঙো দিওঁ কেতিয়াবা। তাৰ তলত এটা ধৰক গেঞ্জি থাকে, গেঞ্জিটোৰ ওপৰত এনেকুৱা দীঘল হাতৰ স্পৰ্টিং এটা দি দিওঁ, তাৰ ওপৰত হাইনেক দি দিওঁ। তো বহুতখিনি ৱাৰ্ম হৈ থাকে, ওপৰত একো জাম্পাৰ চাম্পাৰ নিপিন্ধালেও মানে ৰুমৰ ভিতৰত খেলি থকাৰ কাৰণে চাপিছে। আৰু ৰুমৰ ভিতৰত ঠাণ্ডা দিনত হ'লেও সদায় মোজা পিন্ধি থাকিবলৈ দিব, আৰু মোজাযোৰ পিন্ধি যাতে ভালকৈ খোজকাঢ়িব পাৰে তেনেকুৱা ধৰণৰ চেণ্ডেল আপোনালোকে ভিতৰত পিন্ধিবলৈ ৰাখিব ল'ৰা ছোৱালীৰ কাৰণে। আৰু আপোনালোকে সৰু বেবীবিলাকক মুঠতে এইটো আপোনালোকে চাব ভালকৈ। এতিয়াও আপোনালোকে তেনেকৈ হেৰাপা মৰা একদম বেছিকৈ জেকেট পিন্ধাই নিদিব, ডাঙৰ জেকেট নিপিন্ধাব। সৰু একদম সৰু বেবী হ'লেও আপোনালোকে নিজৰ কিমান ঠাণ্ডা লাগিছে সেইটো চাব, মাকবিলাকৰ কিমান ঠাণ্ডা লাগিছে। নিউ বৰ্ণৰ ক্ষেত্ৰত কথা কৈছোঁ, মাকৰ যিমান ঠাণ্ডা লাগিছে তাতকৈ অকণমান বেছি ঠাণ্ডা লাগে বোলে বেবী। গতিকে মাকে যদি ধৰক চাদৰ মেখেলা পিন্ধি এখন চুৱেটাৰ পিন্ধিছে, চুৱেটাৰৰ ওপৰত ছাল এখন লৈছে, তেতিয়া যদি মাকৰ যদি ঠাণ্ডা গুচিছে, তেতিয়াহ'লে 5 লেয়াৰ এটা মোচাৰ কোনো কথাই নাথাকে।
গতিকে সদায় লেয়াৰত আপোনালোকে বিভক্ত কৰি কাপোৰ পিন্ধাব ল'ৰা ছোৱালীৰ স্কিনটোৱে উশাহ ল'ব পাৰিব কিছুমানে ৰাতি ঊলৰ চোলা পিন্ধাই ঊলৰ চুৱেটাৰ পিন্ধাই ল'ৰা ছোৱালীক শুৱাই দিয়ে এইটো বহুত বেয়া কথা চুৱেটাৰ তিনিটাহে আছে ঊলৰ মানে মই ঊলৰ কাপোৰ খুব কম পিন্ধাওঁ সৰুতেতো মই কিনাই নাই যেতিয়া তাইৰ বয়স 2 বছৰ পাৰ হ'ল তেতিয়াহে মই ঊলৰ চুৱেটাৰ কিনিছোঁ 2 বছৰলৈকে মোৰ ঊলৰ কাপোৰ নিপিনাকে মোৰ চলিছে মই তেনেকৈ লেয়াৰ কৰি কাপোৰ পিন্ধাইছোঁ কিন্তু তাত মই থাৰ্মালৰ ভূমিকাটো বহুত ভাল পাইছোঁ থাৰ্মালে বহুতখিনি চিন্তা নিবাৰণি কৰি দিয়ে আৰু এটা বস্তু মই আপোনালোকক দেখুৱাই দিওঁ এইবিলাক যিবিলাক মই দেখুৱালোঁ পেণ্ট চেণ্ট আপোনালোকক এইবিলাক এমাজন বা ফাৰ্ষ্ট ক্ৰাই এইবিলাকত মানে কি হয় কমত পাই যায় এতিয়া ইয়াৰ বেছিভাগ কাপোৰেই আপোনাৰ হেৰি হয় ফাৰ্ষ্ট ক্ৰাই হয় এইটো কাপোৰ খালি মই এমাজনৰ পৰা লৈছোঁ আপোনালোকক যে এটা মই পেণ্ট দেখুৱালোঁ এই দুটা বস্তু মই এমাজনৰ পৰা কিনা কিন্তু কম্বো ছেট কিনিছোঁ মই আৰু এটা বস্তু মই আপোনালোকক দেখাওঁ এই বস্তুটো এই কাপোৰটো আপোনালোকে দেখিলেই গম পাব এইটো কেনেকুৱা কাপোৰ এইটো এই কাপোৰটো যে আপোনালোকে যদি ঠাণ্ডা দিনত পিন্ধাইছে বোলে হাইনেক পিন্ধালে এইটো পিন্ধাইছে ওপৰত তেতিয়াহ'লে ঠিক আছে কিন্তু গৰম দিনত মানে এপ্ৰিলৰ পৰা আৰু এইটো কাপোৰ নিপিন্ধাব এই কাপোৰটো ল'ৰা ছোৱালীৰ স্কিনৰ কাৰণে ভাল নহয় চিল্কি এইটো চুলি দিলেও যে পৰি যায় ফুলৰ বাঢ়ি দিলেও পৰি যাব পিছলি মানে পিছৰ কাপোৰ শাৰীৰ যিটো কাপোৰ নৰ্মেলি এনেকুৱা শাৰীবিলাক মানুহে পিন্ধে যে এই কাপোৰটো এনে দেখাত ভাল লাগে কিন্তু এই কাপোৰটো ল'ৰা ছোৱালীৰ স্কিনৰ কাৰণে গৰম দিনৰ কাৰণে একেবাৰে বেয়া সম্পূৰ্ণৰূপে আপোনালোকে এভইড কৰিবলৈ চেষ্টা কৰিব গৰম দিনত এইটো কাপোৰ আপোনালোকে ভুলতো নিপিন্ধাব কাৰণ গৰম দিনত আপোনালোকক কি কৰে কটন পিন্ধালে আপোনালোকৰ ঘামবিলাক টানি লয় ঘামটো শুহি পেলাই লৈ লয় তেতিয়া স্কিনত ইনফেকশ্যন নহয় খজতি নহয় এই কাপোৰবিলাকে কি কৰিব আপোনাৰ ঘামটো এৰি দিব শুহি নলয় আৰু তেতিয়া কি হ'ব এই কাপোৰ আৰু ঘামৰ যিটো বিক্ৰিয়া ঘটিব সেইটোৱে বাচ্চাটোৰ স্কিনত বহুত এফেক্ট কৰিব ইৰিটেশ্যন দিব পাৰে স্কিনৰ প্ৰব্লেম হ'ব পাৰে খজতি ৰেচেছ এইবিলাক হ'ব পাৰে বিভিন্ন ধৰণৰ আৰু আনকমফৰ্টেবল যে ফিল কৰিব সেইটোতো এক্সট্ৰা মই দেখা পাওঁ জুন জুলাই মাহত এনেকুৱা ড্ৰেছবিলাক পিন্ধাই এনেকুৱা ফ্ৰকবিলাক পিন্ধাই ঠিকছে মানে একদম দীঘল হাতৰ হওক চুটি হাতৰ হওক এনেকুৱা কাপোৰবিলাক পিন্ধাই মাক দেউতাকে ল'ৰা ছোৱালী মানে বিয়ালৈ লৈ যায় সবাহলৈ লৈ যায় মন্দিৰলৈ লৈ যায় মন্দিৰত ইমান ৰ'দ থাকে ৰ'দত মানুহ লাইন পাতি থাকে কটন টপ এটা এনেকুৱা টপ এটা যদি পিন্ধাই নিয়ে আপোনালোকে হাফ টপ এটা এনেকুৱা ধৰণৰ এইটো পিন্ধাই নল'লে কিনো লছ হয় এইটো পিন্ধালেতো বাচ্চাটোৱে শান্তি পালে সি খেলি থাকিলে ওচৰতে হাফ পেণ্টৰ লগত হেৰাপা মৰা একদম মানে এনেকুৱা চিল্কি টাইপৰ ড্ৰেছ এটা পিন্ধাব ড্ৰেছ এটা লেহেংগা পিন্ধাব কিবা পিন্ধাই লৈ ল'ৰা ছোৱালীটোৱে উশাহ ল'বই নোৱাৰে ফলত আমনি কৰিবলৈ ধৰে গতিকে এই বস্তুবিলাক যিবিলাক নিজৰ অভিজ্ঞতাৰ পৰা গম পাইছোঁ সেইখিনি আপোনালোকক মই ক'লোঁ আৰু এইটো যে মই আজি সোমোৱাবলৈ চেষ্টা কৰিছোঁ কিবা যদি থাকি গ'ল বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো আগুৱাই নিবলৈ চেষ্টা কৰক ফ'ল' কৰি দিব যদি ফেচবুকত চাই আছে আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আমাৰ পৰিয়ালৰ সদস্য এনেকৈয়ে হৈ থাকক ধন্যবাদ